নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। যিসকলে আত্মনিৰ্ভৰ অসম 2.0 এপ্লাই কৰিছিলে, তেওঁলোকৰ বাবে ভাল খবৰ আহি গৈছে। আপোনালোকৰ ইণ্টাৰভিউ হোৱা ষ্টাৰ্ট হৈছে লাহে লাহে। সকলো জেগাতে হোৱা নাই বা সকলোখিনিৰে একেলগে ষ্টাৰ্ট কৰা নাই। মই অফিচত খবৰ কৰা মতে এদিনত 15জনকৈ তেওঁলোকে ইণ্টাৰভিউৰ বাবে মাতিছে। গতিকে সকলোৰে এডমিট কাৰ্ড একেলগে নাহে। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। বহুতৰ চিন্তা হৈ যায় এডমিট কাৰ্ড নোহোৱাৰ কাৰণে কিয় বা অহা নাই বুলি। চিন্তা কৰিবলগীয়া একো নাই। বহুলোকৰ ইণ্টাৰভিউ কলিং লেটাৰসমূহ আহিছে, কিন্তু তেওঁলোকলৈ মেছেজ হোৱা নাই। গতিকে আপোনালোকে নিজে একবাৰ চেক কৰি চাওক। চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকলৈ এনেও ফোন আহিব। যদি যাব লগা হয় 2 দিনৰ আগত আপোনালোকক ফোন কৰিব। য'ত আপোনালোকৰ ইণ্টাৰভিউ হ'ব তাৰ পৰা ফোন আহিব। ক'ত আপোনালোকে ইণ্টাৰভিউটো দিব লাগিব সেইটো ক'ব। কেনেধৰণে কলিং লেটাৰসমূহ চাব সেইটো মই আজি দেখাই দিম। লগতে কি নথিপত্ৰ লৈ যাব লাগিব ইণ্টাৰভিউলৈ সেইটো মই ক'ম। লগতে আপোনালোকে কি চাই যাব। প্ৰজেক্টখিনি আপোনালোকে কৰি আছে বা আপোনালোকে বিজনেছ কৰিও আছে, কিন্তু যেতিয়া এটা ইণ্টাৰভিউত মাতিব তাত যেতিয়া সুধিব তেতিয়া বহুতৰ কনফিউজ হৈ যায় ক'বলৈ। গতিকে আপোনালোকে কেনেধৰণে ক'ব লাগিব, কি সোধে নৰ্মেলি আৰু ক'ৰ পৰা আপোনালোকে চাই যাব সকলোখিনি মই ক'ম। প্ৰথমতে আপোনাক দেখাই দিছোঁ আহক কেনেদৰে কলিং লেটাৰটো আহিছে নাই সেইটো চেক কৰিব। সেইটো চেক কৰিবৰ কাৰণে গুগলত গৈ CM AAA বুলি চাৰ্চ কৰিব। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 এতিয়া ক্লিক কৰি দিব। ক্লিক কৰিলে এই পেজটো খোল খাব। ইয়াৰে একেবাৰে ওপৰত চাব চাইন আপ লগ ইন দুটা অপশ্যন আছে। এতিয়া লগ ইনত ক্লিক কৰিব। যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিলে ইয়াতে মোবাইল নাম্বাৰটো দিব। লগ ইন উইথ পাছৱৰ্ড, যদি পাছৱৰ্ডটো মনত থাকে তেতিয়া লগ ইন উইথ পাছৱৰ্ড কৰিব, আৰু যদি মনত নাথাকে লগ ইন উইথ OTP কৰিব। এই কেপচাটো ইয়াত যে লিখা আছে যিখিনি চেম টু চেম ইয়াত লিখি চেইন OTPত ক্লিক কৰিব। আৰু যেতিয়া OTPটো আহিব ইয়াতে OTPটো ফিল আপ কৰি পুনৰ এই কেপচাটো ইয়াত ফিল আপ কৰি সাবমিট OTPত ক্লিক কৰি দিব। এই ইণ্টাৰফেচটো খোল খোৱাৰ পিছত ইয়াতে আপোনাৰ নামটো দেখাব। ৱেলকামটো আপোনাৰ নামটো লিখা থাকিব। একেবাৰে তললৈ আহিব। যদি আপোনাৰ এডমিট কাৰ্ড ইছ্যু হৈছে তেতিয়াহ'লে ইয়াতে দেখাব ডিয়াৰ এপ্লিকেণ্ট ইউ হেভ বিন শিডিউল ফৰ এন ইণ্টাৰভিউ। ইয়াতে ডেটটো দেখাব কোন তাৰিখে আপোনাৰ ইণ্টাৰভিউ আছে। এইডোখৰতে দেখাব কোনটো অফিচত আপোনাৰ ইণ্টাৰভিউটো হ'ব আৰু ইয়াতে টাইমটো দেখাব। লগতে থাকিব ক্লিক হিয়াৰ টু ডাউনলোড দ্য ইণ্টাৰভিউ কল লেটাৰ। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰিলে ইয়াতে এখন পপআপ খোল খাব। ইয়াতে আই এগ্ৰি কৰি ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ এডমিট কাৰ্ডখন দেখাব। তললৈ আহিব প্ৰিণ্ট এডমিট কাৰ্ডখন প্ৰিণ্ট কৰিব পাৰিব। তললৈ আহিলে প্ৰিণ্ট বুলি এটা অপশ্যন আহিব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে বহুতকেইটা অপশ্যন থাকিব। আপুনি ছেভ এজ PDF যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি ছেভ কৰি দিব। ইয়াতে ছেভ হোৱাৰ পিছত এনেকৈ আপোনাৰ এডমিট কাৰ্ডখন ইছ্যু হৈ আহিব। ইয়াতো সম্পূৰ্ণ ডিটেইলছখিনি লিখা থাকিব। ইণ্টাৰভিউ টাইমটো কোন জেগাত হ'ব, কিমান সময়ত হ'ব আৰু ডেটটো। ইয়াতে আপোনাৰ ফটোখন থাকিব। এইখন হ'ল এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰে। ইয়াৰ পিছত আহিলে আপুনি কি ডকুমেণ্টছ লৈ যাব লাগিব। ডকুমেণ্টছখিনি হ'ব যিটো প্ৰজেক্ট ৰিপৰ্ট আপুনি এপ্লাই কৰাৰ সময়ত আপলোড কৰিছিলে সেই প্ৰজেক্ট ৰিপৰ্টটো জেৰক্স কপি এটা ল'ব। লগতে যিখিনি ডকুমেণ্টছ আপুনি আপলোড কৰিছিলে ডকুমেণ্টছখিনি ইয়াতে তলত আহি যায়। এইখিনি আছিলে ডকুমেণ্টছখিনি আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ, বেংক পাছবুক আৰু পেন কাৰ্ড। এইখিনি এটা এটা জেৰক্স কপি লৈ ল'ব। লগতে এই ছেকেণ্ড বাৰ কৰোঁতে যিটো এই একনলেজমেণ্ট ৰিচিপ্টটো যে ওলাইছিল এই একনলেজমেণ্ট ৰিচিপ্টটোৰ এটা প্ৰিণ্ট কপি ল'ব। এইখিনি ডকুমেণ্টছ দৰকাৰ হ'ব। ইয়াতকৈ আৰু বিশেষ ডকুমেণ্টছ দৰকাৰ নহয়। ইয়াৰ পিছত আহিলে কি সোধে। নৰ্মেলি এতিয়া যিটো ভেৰিফিকেশ্যন হৈ আছে ইয়াত বহুত বিশেষ একো সোধা নাই। মই যিমানখিনি গম পাইছোঁ, যিমানখিনি হৈ গৈছে এক্সাম, তেওঁলোকৰ লগত মই কথা পাতিছোঁ কি সুধিছে বুলি। ইমান বিশেষ একো সোধা নাই। আপুনি কি প্লেন কৰিছে, ট্ৰেইনিং লৈছে নেকি। আৰু এটা কথা মনত ৰাখিব, যদি আপুনি ট্ৰেইনিং লৈছে তেতিয়া ট্ৰেইনিঙৰ চাৰ্টিফিকেটখন নিবলৈ নাপাহৰিব। তেতিয়া আপুনি এক্সট্ৰা ট্ৰেইনিং একো নল'লেও হৈ যাব। আগতে যদি ট্ৰেইনিং লৈছে
আৰু যদি ট্ৰেইনিং লোৱা নাই তেওঁলোকে আপোনাক সাজেষ্ট কৰিব যে আপুনি এটা ট্ৰেইনিং ল'ব লাগিব গভৰ্ণমেণ্টে ট্ৰেইনিংটো দিব সেই ট্ৰেইনিংটো আপুনি ল'ব লাগিব আৰু আপোনালোকে যদি ভাবে যে আৰু কিবা অলপ চাই যাওঁ যদি ছাগলী পুহিছে হাঁহ পুহিছে হাঁহৰ কি ব্ৰীড আছে বা ছাগলীৰ কি ব্ৰীড আছে মাছৰ কি প্ৰকাৰ আছে এইখিনি যদি চাই যাওঁ বুলি ভাবে তেন্তে মই এটা ইউটিউব চেনেল আপোনালোকক সাজেষ্ট কৰিম জীৱন আৰু সংস্থাপন বুলি পংকজ দাৰ এটা চেনেল আছে জীৱন আৰু সংস্থাপন বুলি তাতে যদি আপুনি চাই অলমোষ্ট সকলোবিলাক বিজনেছৰে সৰু সুৰা আইডিয়াসমূহ তাত দিয়ে থৈছে তেওঁ তাতে আপোনালোকে চালে আপোনালোকে যিখিনি প্ৰজেক্ট কৰিছে তাৰ আইডিয়া এটা পাই যাব আপোনালোকে তাৰ পৰা চাব পাৰিব যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি কিবা কোৱাৰি থাকে আপোনালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব মই আপোনালোকৰ কোৱাৰি ৰিপ্লাই দিম ধন্যবাদ